আকৌ আপোনালোকৰ মাজলৈ আন এটা আনবক্সিং ভিডিঅ' লৈ আহিছোঁ আৰু ইয়াতে আছে এটা বেগ পুতলি বুলি কয় বেগটো একচুৱেলি মই এনেকুৱা এটা অৰ্ডাৰ দিছিলোঁ গ্ৰীণ কালাৰৰ আৰু এইটোৰ দাম লৈছিলে 110 টকা মই অলৰেডি অৰ্ডাৰ দি দিলোঁ মানে অৰ্ডাৰটো দিয়াৰ পিছতে তললৈ স্ক্ৰল কৰি নি চাই থাকোঁতে আকৌ দেখিছোঁ যে পাঁচটা এনেকুৱা ধৰণৰ পাঁচটা বেগ আছে পাঁচটাৰ দাম হৈছে 280 টকা গতিকে বহুতখিনি লাভ হয় আৰু মিছত মানে মোৰ কি হয় অৰ্ডাৰ দিয়াৰ পিছতে কেনচেল নহয় একদম অৰ্ডাৰটো যেতিয়া মই ৰিচিভ কৰোঁ তাৰ পিছতহে মই এইটো ৰিটাৰ্ণ কৰিব পাৰোঁ তেতিয়া পেমেণ্টটো বাৰু আহি যায় একো প্ৰব্লেম নাই সেইটো কাৰণে আৰু মই যেতিয়াই এইটো অফাৰটো দেখিলোঁ পাঁচটা বেগৰ দাম 280 টকা মই দেৰি নকৰি এই পাঁচটা বেগেই অৰ্ডাৰ দি দিছিলোঁ আৰু বেগকেইটা বিৰাটেই ধুনীয়া আহিছে মোৰ পচন্দ হৈছে বিয়া চিয়া বহুত থাকে যিহেতু লাগিয়ে থাকে গতিকে এইটো ৰিটাৰ্ণ দি দিলোঁ আৰু এইকেইটা ৰাখি থলোঁ আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন